আৰু এজন দ্বিতীয় ব্যক্তি পৃথিৱীত নাই বা হ'বই নোৱাৰে, তেওঁ ক'ব গ'লে অদ্বিতীয়। গতিকে ময়ো জুবিন বা আমিও জুবিন বুলি যে কৈছে যে, নাজানো তেওঁলোকে কি দৃষ্টিত তেওঁলোকে সেই তেনেকুৱা শ্লোগানটো নাম ৰাখিছিলে, কিন্তু এইটো তেওঁলোকৰ একদম ভুল। আপোনালোকে জুবিন গাৰ্গক সন্মান দিব খুজিছে বা আপোনালোকে ন্যায় দিব যদি খুজিছে নহয়, বা ন্যায় যদি আপোনালোকে বিচাৰে নহয়, তেতিয়াহ'লে ময়ো জুবিন আমিও জুবিন নকৈ পেলাই আপোনালোকে বেলেগ ধৰণে পেটাৰ্ণটো বা শ্লোগানটো আপোনালোকে টেগলাইনটো বনোৱা উচিত। মানে ক'ব গ'লে এইটো হাঁহিয়াতৰ পাত্ৰ হৈছে দেই, প্ৰথম কথা। ছেকেণ্ড কথাটো হ'ল, তেওঁলোকে বিজেপিৰ মানুহখিনিয়ে কৰিলে যে ময়ো জুবিন আমিও জুবিন, সেই টেগলাইনটো চেঞ্জ কৰিলে। ময়ো জুবিন অনুৰাগী আমিও জুবিন অনুৰাগী। কথাটো হ'ল, অসমৰ প্ৰত্যেকজন মানুহে ক'ব গ'লে জুবিনদাৰ অনুৰাগী হয়। কাৰণ প্ৰত্যেকজন মানুহে ঘৰত জুবিনদাৰ গান শুনে বা গান বজায়, বা তেওঁ নহ'লেও তেওঁ ঘৰৰ ফেমিলিৰ মানুহে শুনে। আল্টিমেটলি গোটেই মানুহবিলাকে ক'ব গ'লে জুবিনদাৰ অনুৰাগী হয়। কথাটো হ'ল, কোন ৰাজনৈতিক নেতাৰ প্ৰৰোচনাত পৰি বা কোনেনো এইবিলাক মানে হেৰি কৰে, মানে উপদেশ দিয়ে যে আমি এনেকুৱা এটা টেগলাইন বনাম, আমি এনেধৰণে কেম্পেইন চলাম। মই সেই যিকেইজন মানুহৰ নেতৃত্বত এনেকুৱা ধৰণৰ শ্লোগান বা এনেকুৱা ধৰণৰ টেগলাইন বনাই আছে, মই সেইকেইজন মানুহক এটা কথা ৰিকুৱেষ্ট কৰোঁ, আপোনালোকে যদি ৰাজনৈতিক মানে বস্তুবিলাক যদি বুজি নাপায় বা ৰাজনীতি কেনেকৈ কৰে যদি আপোনালোকে বুজি নাপায় নহয়, তেতিয়াহ'লে আপোনালোকে অকণমান ক্লাছ কৰক, অকণমান আপোনালোকে বেলেগ বিশেষ ব্যক্তিৰ পৰা আপোনালোকে শিক্ষা লওক, যাতে ৰাজনীতি কৰাৰ লগতে অলপমান যে মানুহৰ আৱেগ অনুভূতিৰ কথাও চিন্তা কৰিব লাগে, সেইখিনি কথা তেওঁলোকে জনা উচিত। মানে এনেকুৱা হৈছে, মানে খুব লাজৰ কথা, মানে জুবিনদাৰ যে মূৰ্তি যে বনাব, নহ'লেও চবেই বনাব, কাৰণ বনাব লাগিব, কাৰণ তেওঁক আমি জীয়াই ৰাখিব লাগিব। কিন্তু আমি এনেকুৱা হ'ব নালাগে তাৰ কাৰণে এখন আমি চেঞ্চৰ বৰ্ড এখন বনাব লগা হ'ব। কাৰণ বৰ্তমান সময়ত এনেকুৱা হৈছে, ক'ৰবাত ৱালত এনেই কিবা কিবি এটা আঁকি থৈ গৈছে, নামটো জুবিনদা দিছে, কিন্তু মুখখন কিয় জুবিনদা নহয়, অদ্ভুত কেৰেক্টাৰ, মানে কাৰ্টুন টাইপ। মানে সেইটো কৰাটো উচিত নহয়। আজি ক'ৰবাত মূৰ্তি বনাইছে, মুখখন অদ্ভুত কৰি দিছে, কিছুমানে হাঁহিব, কিন্তু আমাৰ উঠে খং। সেই বস্তুটো যদি হ'ব নাপায়, তাৰ কাৰণে কি কৰিব লাগিল? আমি এখন চেঞ্চৰ বৰ্ড বনাব লাগিল নেকি? মূৰ্তি বনোৱাৰ কাৰণে আমাৰ তোমাক চেঞ্চৰ বৰ্ড লগা হৈছে, কিমান লাজৰ কথা। গতিকে যিখিনি মানুহে এইখিনি কাম কৰিব গৈ আছে, মূৰ্তি বনোৱাৰ নামত হওক বা ক'ৰবাত তেওঁৰ নামত ছবি অঁকাৰ নামত, যাতে তেওঁৰ চেহেৰাটো যদি বিকৃত নকৰে। কাৰণ চেহেৰাটো বিকৃত হ'লে নহয়, তেওঁৰ যিটো ব্যক্তিত্ব তাত আঘাত দিয়া নিচিনা হয়। সেইখিনি কাম কৰা উচিত নহয় দেই। ক'লো যে যজ্ঞ কনষ্ট্ৰাকশ্যনে যিটো কাম কৰিলে, সেইটো কৰাটো উচিত নহয়। কাৰণ তাহাঁত কি পাগল নেকি? তাহাঁতৰ কি মাথা মুণ্ডা একো নাই নেকি? যিখন ফেচ লৈ মানে মূৰ্তিটো বনাই আছে, যিটো মূৰ্তি দেখালে, অভিয়াছলি তেওঁলোকেতো মাৰ খাব লাগে নিয়মমতে। কাৰণ চাওক, যজ্ঞ কনষ্ট্ৰাকশ্যনে ইমান হুৰমুৰকে দৌৰাদৌৰিকে যে বনাইছে, হয়তো তেওঁলোকে বুজাব খুজিছে আমি প্ৰথম মূৰ্তি বনাইছো। আৰে ভাই, একো নহয়। দৌৰত আগত গ'লে যে তুমি একেবাৰে বিৰাট একদম ৰানাৰ বা বিৰাট একেবাৰে দৌৰিব পৰা মানুহ, এনেকুৱা নহয়। লাহে লাহে যোৱা, ধীৰে সুস্থিৰে কৰা, যাতে ৰিজাল্টটো যাতে ভাল হয়। প্ৰথম কথাটো হ'ল, জুবিনদাই পলিটিক্স নকৰিব বুলি অলৰেডি কৈয়ে গৈছে। গতিকে তেওঁৰ মৃত্যুক লৈ ইমান পলিটিক্স কৰাটো উচিত নহয়। আৰু দেখা পাইছোঁ দেই, অকল বিজেপি বুলি নহয়, প্ৰত্যেকটা দলে কিন্তু বেলেগ বেলেগ মানে এজেণ্ডা চলাই পেলাই আছে। বিজেপি আকৌ কিবা কাম কৰিব গৈ আছে, মানে ধৰক ৰেলী উলিয়াব গৈছে, যিটো বস্তু মই একেবাৰে ছাপোৰ্ট নকৰোঁ। ধৰক ময়ো জুবিন অনুৰাগী আমিও জুবিন অনুৰাগী, এই শ্লোগানটো মই একদম ভাল লগা নাই, প্ৰথম কথা। আৰু ছেকেণ্ড কথাটো হ'ল, যিখিনি অপজিশ্যন আছে আকৌ তেওঁলোকৰ উদ্দেশ্যটো হ'ল আকৌ পৰিৱেশটো বেয়া কৰি থাকোঁ, গৰম কৰি থাকোঁ, তেতিয়াহে তাৰমানে হেৰি হ'ব, পৰিৱেশটো বেয়া হ'ব, তেতিয়াহে চৰকাৰৰ ওপৰত যাব। তাৰমানে ইটো সিটোক তাৰমানে হানি আছে দেই, বিৰাট বেয়া কথা। মই এটা এক্সাম্পল দি আছোঁ, মই অখিল গগৈ ডাঙৰীয়া, আজি অখিল গগৈ ডাঙৰীয়া নামটো ল'ম দেই। তেওঁ কি কৰিছে, এটা সংবাদ মাধ্যমতে ছ'চিয়েল মিডিয়াত লিখিছে যে জুবিন গাৰ্গৰ মৃত্যুৰ লগত যিখিনি মানুহ জড়িত আছে তেওঁলোকক শাস্তি দিব লাগে। আৰু শাস্তিটো কেনেকৈ দিব লাগে তেওঁ কৈছে যে, যদি তেওঁলোকে প্ৰিপ্লেন কৰি মাৰ্ডাৰ কৰিছে, তেতিয়াহ'লে তেওঁলোকক ফাঁচি দিব লাগে। আৰু যদি প্ৰিপ্লেন কৰি মাৰ্ডাৰ কৰা নাই, যদি নেগলিজেঞ্চিৰ কাৰণে জুবিনদাৰ মৃত্যু হৈছে, তেতিয়াহ'লে তেওঁলোকক যাৱজ্জীৱন কাৰাদণ্ড দিব লাগে। এইটো হ'ল তেওঁৰ মন্তব্য। চাওক, এনেকুৱা ধৰণৰ কথা ক'লে নহয়, আমি অভিয়াছলি ভাল পাওঁ, আমি নৰ্মেল মানুহ না, আমিতো অশিক্ষিত, আমিতো আইন কানুনৰ কথা নাজানো, কাৰণ আমি জুবিনদাক আমি প্ৰাণ ভৰি ভাল পাওঁ, হয়তো এনেকুৱা কৰিব লাগে বুলি ভাবোঁ। কিন্তু সেইটো কথা ভুল, কাৰণ এখন আইন আছে, আইনৰ আধাৰতে শাস্তি হয়। মানুহ মুখেদি ক'লে নহ'ব, পাব্লিকক মানে উচতনি দিয়াৰ কাৰণে যিটো কথা ক'লেও নহ'ব। মই গোটেই পলিটিচিয়ানবিলাকক কৈছোঁ দেই, এইবিলাক কথা কিন্তু ভুল। কিন্তু আজি তেওঁলোকে যদি মাৰ্ডাৰ কৰিছে, মাৰ্ডাৰ কৰা হিচাপত যিটো ধাৰা হয়, যিটো BNS চামথিং 103 নে কিবা হয়, আৰু সেইটোৰ আধাৰত যিখিনি শাস্তি সেইখিনিয়ে হ'ব। কিন্তু ফাঁচি দিব লগা বুলি তাৰমানে কি তেওঁ জাজ হৈ গ'ল, মানে আজি হেৰিয়ে জাজ হৈ গ'ল, মানে অখিল গগৈ জাজ হৈ গ'ল। এইবিলাক কথা ভুল, কাৰণ আমাৰ পাব্লিকক বা ৰাইজৰ মানুহখিনিক মানে উচতনি দিয়া টাইপ হৈ যায়, সেইবিলাক কাম কৰিব নাপায়। আৰু কৈছে যে যদি নেগলিজেঞ্চিৰ কাৰণে হৈছে, তেতিয়াহ'লে যাৱজ্জীৱন ফাঁচি দিব লাগে। তেওঁতো জাজ নহয় না, এইবিলাক কথা কোৱাটো উচিত নহয়। তাৰমানে আল্টিমেটলি তেওঁ ক'ৰবাত নহয় ক'ৰবাত ইনডাইৰেক্টলি জুবিনদাৰ নাম লৈ কিনে সেই জুবিনদাৰ চেণ্টিমেণ্টটো লৈ পেলাই কিন্তু পলিটিক্স কৰি আছে।